নমস্কাৰ জুলাই মাহত চাৰিৰাশি জাতক জাতিকাসকলৰ অৰ্থপ্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি এই চাৰিৰাশিৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ ৰাশিটো হৈ মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ বুলি ক'ব পৰা যায়। আৰ্থিক যুগ আপোনালোকৰ নামি আহিব। জুলাই মাহত অৰ্থৰ ক্ষেত্ৰত আপোনালোকৰ লাহে লাহে অগ্ৰগতি লাভ হ'বলৈ ধৰিব। নতুন আয়ৰ সুযোগ আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। সিদ্ধান্ত সঠিকভাৱে আপোনালোকে ল'ব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ দক্ষতা লাভৰ সুযোগ থাকিব। সহযোগীৰ পৰা সংগ সুখ লাভ কৰাৰ উপৰিও সহযোগীৰ লগত থাকোঁতে সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ পৰিকল্পিত কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব। কিছুমান কাম যদি আপোনালোকে কৰি আধৰুৱা কৰি ৰাখিছে সেই কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব পাৰিলে আপোনালোকৰ অত্যন্ত শুভ হ'ব। ভ্ৰমণৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ফলত আপোনালোকৰ আনন্দ আৰু মনৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব আপোনালোকে বিচাৰিছে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে সেই মূল্যৱান সম্পদ সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব বা আনিব পাৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব। লগতে আপোনালোকৰ নিজৰো মনটো উৎফুল্লিত হৈ পৰিব। মনৰ দৃঢ়তা ভাৱটো বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়া ইটোৰ পিছত সিটো আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো অত্যন্ত শুভ আৰু ফলদায়ক বুলি ক'ব পৰা যায়। এই মাহত অৰ্থনৈতিক ক্ষেত্ৰত পৰিস্থিতি উন্নত হৈ পৰিব আগৰ তুলনাত আৰু লগতে আৰ্থিকভাৱে আপোনালোক শক্তিশালী হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ নতুন চুক্তিত স্বাক্ষৰ হ'ব পাৰে। চাকৰিয়ালসকলৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু লগতে ঘৰতো তেওঁলোকে অকণমান সময় দিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকে উচ্চ কৰ্তৃপক্ষৰ পৰা আপোনালোকৰ সন্মান অৰ্জন কৰাৰ সম্ভাৱনা আছে। পৰিকল্পিত কিছুমান কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব আৰু দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্মৰ পৰাও অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত সন্মান লাভ হ'বলৈ ধৰিব আৰু প্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। নতুন বিনিয়োগৰ ক্ষেত্ৰত ইতিবাচক ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো আনন্দ বৃদ্ধি পাব। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বা কিবা চাকৰিৰ পৰীক্ষাৰ কাৰণে যিসকল লোকে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণেও এই মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ হৈ পৰিব বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় কৰিব। মনটো মাজে সময়ে আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে। মনটো চঞ্চল হৈ পৰাৰ ফলত হাতৰ পৰা যাতে কিবা সুযোগ আপোনালোকৰ হেৰাই নাযায় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। এনেকৈ আপোনালোকৰ সুন্দৰভাৱে মাহটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা সমস্যা আহে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সমস্যাটো হৈ মই আপোনালোকৰ সমাধান দিবলৈ চেষ্টা কৰিম। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ দক্ষতা বৃদ্ধি পাবলৈ ধৰিব। নেতৃত্বৰ প্ৰশংসা বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়ত নতুন অংশীদাৰী আপোনালোকৰ যোগ হোৱাৰ সম্ভাৱনা আছে। লগতে অংশীদাৰী ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নাইবা যিকোনো কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰত লাভৱান হৈ পৰিব। সঞ্চয় আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সম্পত্তি সংক্ৰান্তত আপোনালোকৰ সৰু সুৰা শুভ প্ৰভাৱ আপোনালোকৰ জীৱনলৈ আহিব। নতুন প্ৰস্তুতি আপোনালোকে চলাব পাৰে। কোনো কামত নতুন ব্যৱসায়িক বাণিজ্যৰ পৰিকল্পনা আপোনালোকে ল'ব পাৰে আৰু ভৱিষ্যতে আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। সন্মান আৰু আৰ্থিক স্থিতি আপোনালোকৰ দুয়োটাই বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত এটাৰ পিছত আনটো অনুকূলতাৰ প্ৰভাৱ আপোনালোকৰ জীৱনত থাকিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত
আপোনালোকৰ সন্মান আৰু অধিক শক্তিশালী হৈ পৰিব। অৰ্থৰ উপাৰ্জনৰ নতুন নতুন বাট বিচাৰি পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কৰণীয় কাম সম্পূৰ্ণভাৱে কৰি সম্পূৰ্ণ কৰিব পাৰিব। সঠিক পৰিকল্পনাৰে আপোনালোকে আগভাগ ল'লে কিবা কৰ্মত ভৱিষ্যতে আপোনালোক আৰু অধিক আগুৱাই যোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ঠিকাঠুকলি কৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ থাকিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়। 4 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ সফলতা দুগুণ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আৰ্থিক উন্নতি হ'বলৈ ধৰিব। তাৰ লগে লগে কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। কাৰোবাক যদি ঋণ দি থৈছিল সেই ঋণ ঘূৰাই পাবলৈ সক্ষম হ'ব। যদি কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে পাৰিব। দুই এবাৰ গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে পৰামৰ্শ ল'লে আপোনালোকৰ আৰু অধিক অনুকূল হৈ পৰিব। নতুন সুযোগ আপোনালোকৰ ঘৰলৈ আহিব। আৰ্থিক স্থিতি আপোনালোকৰ শক্তিশালী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। দক্ষতা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন নতুন উৎসাহ আৰু নতুন প্ৰকল্পত আপোনালোকে আগুৱাই যাব পাৰিব। আৰু লগতে ব্যৱসায়ত যদি প্ৰসাৰ কৰিব বিচাৰে তেনেহ'লে সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। আশা পূৰ্ণ হৈ পৰিব পাৰে আপোনালোকৰ। ইয়াৰ উপৰিও অতিৰিক্ত আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আত্মবিশ্বাস কৰ্মক্ষেত্ৰত বৃদ্ধি পোৱাৰ ফলত এটাৰ পিছত আনটো সফলতা আপোনালোকৰ জীৱনলৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ বাছি চলিবলৈ চেষ্টা কৰিব। যোগাযোগৰ ক্ষেত্ৰত নতুন উৎসাহ দেখিবলৈ পোৱা যায়। সম্পত্তি যান বাহন আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল যোগ নামি আহিছে বুলি ক'ব পৰা যায়। কিবা যদি আপোনালোকে স্মাৰ্টভাৱে কাম কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হ'ব। ঘৰুৱা কৰ্মত দ্ৰুত অগ্ৰগতি দেখিবলৈ পোৱা যাব এই জুলাই মাহটো। সামাজিক ক্ষেত্ৰত অনুকূল হৈ পৰিব। লগতে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ আৰু সংগ সুখ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত এটাৰ পিছত আনটো আপোনালোকৰ উৎসাহ থাকিব। দক্ষতা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন নতুন উৎসাহ আৰু নতুন প্ৰকল্পত আপোনালোকে আগুৱাই যাব পাৰিব। আৰু লগতে ব্যৱসায়ত যদি প্ৰসাৰ কৰিব বিচাৰে তেনেহ'লে সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। আশা পূৰ্ণ হৈ পৰিব পাৰে আপোনালোকৰ। ইয়াৰ উপৰিও অতিৰিক্ত আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আত্মবিশ্বাস কৰ্মক্ষেত্ৰত বৃদ্ধি পোৱাৰ ফলত এটাৰ পিছত আনটো সফলতা আপোনালোকৰ জীৱনলৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ বাছি চলিবলৈ চেষ্টা কৰিব। যোগাযোগৰ ক্ষেত্ৰত নতুন উৎসাহ দেখিবলৈ পোৱা যায়। সম্পত্তি যান বাহন আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল যোগ নামি আহিছে বুলি ক'ব পৰা যায়। কিবা যদি আপোনালোকে স্মাৰ্টভাৱে কাম কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হ'ব। ঘৰুৱা কৰ্মত দ্ৰুত অগ্ৰগতি দেখিবলৈ পোৱা যাব এই জুলাই মাহটো। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।